बीजेपी go back बीजेपी काम नहीं आशा long live सारा आशा में उठाओ तूफान कास्ट सर्टिफिकेट हानेर जातिर ऊपर विवेचना কৰি দিব লাগে মই যদি বেদিয়া লিখিছো মই বেদিয়া হিচাপে কাষ্ট সার্টিফিকেট পাব লাগে বা কিবা যদি পূর্বী লিখিছো কি হ'ব পূর্বী হিচাপে কাষ্ট সার্টিফিকেট পাব লাগে তো হানেকে কাষ্ট সার্টিফিকেট হানেৰ জাতিগত হিচাপে নাই দিয়াৰ কাৰণে হানেৰ জিলা এখন আমরা কি হয় সাধারণ উপস্থিতি হিচাপে ৰাখিছে ন তো ওটাই কি হৈছে যে হানেৰ জিলা পাবলিকা পোস্ট ওগুলা বেলেগ জাতিকাৰ মানুহগুলা মানে বেলেগ জাতিকাৰ মানুহগুলা ঢুকি যাইছে তো ওটাৰ কাৰণে হানেৰ জিলা ল'ৰা ছোৱালীগুলা জিলা সুবিধা পাব লাগে ও সুবিধা আছে বঞ্চিত হৈ যাইছে তো এইটাকে মানে হেৰি কৰিবৰ কাৰণে আমরা আজি হিয়া প্ৰতিনিধি মানে কাষ্ট সার্টিফিকেট দাহ কাৰ্যসূচীটা মানে লিছো আজি আমি আশা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমে সুমিতা বাগিচাৰ প্ৰাথমিক গোটত আজি আমি কাষ্ট সার্টিফিকেট প্ৰতিবাদী দাহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো আমি ইয়াৰ প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক এইটো মেছেজ দিব বিচাৰিছো যে আমি যি আদিবাসী লোকসকল আছো আমাৰ জাতিগত মানপত্ৰ দিব লাগে যেহেতু আমি দেখিব পাইছো যে আমাৰ জাতিগত মানপত্ৰ নিদিয়াৰ কাৰণে আমাৰ যি আদিবাসী যিবিলাক ৰিজাৰ্ভেশ্যন কোটা আছে এইবিলাকত অন্য জনজাতি লোকৰ ছাত্ৰ ছাত্ৰীবিলাকে বা মানুহবিলাকে আমাৰ যি ৰিজাৰ্ভেশ্যন কোটা আছে এই কোটাবিলাকৰ মানে উপভোগ কৰিছে তো আমাৰ এই কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই ৰিজাৰ্ভেশ্যনৰ পৰা আমি বঞ্চিত হৈছোঁ তো ইয়াৰ পৰা আমি চৰকাৰক সকীয়াই দিছোঁ যে অনাগত ইলেকশ্যনৰ আগত বা পিছত আমাক অতি সোনকালে আমাৰ আদিবাসী লোকসকলক জাতিগত মানপত্ৰ দিব লাগে যেহেতু আমি দেখিলোঁ যে 2021 চনৰ আগতে আমাৰ জাতিগত মানপত্ৰসমূহ চাহ মজুৰ সংঘৰ যোগেদি আমাক দিছিলে আৰু তেখেতলোকে মাত্ৰ 20 টকা লৈছিলে কিন্তু 2021 চনত চাহ জনজাতি জাতীয় সন্মিলন নামৰ সংগঠন এটা গঠন কৰি সেই 20 টকাৰ যিটো সাৰ্টিফিকেট দিছিলে এতিয়া আমাক প্ৰায় 150 টকা লয় কিন্তু 150 টকা লোৱাৰ পাছতো সেই একেখিনি ৰিজাৰ্ভেশ্যনৰ একেখিনি বেমেজলে আমি দেখিবলৈ পাইছোঁ গতিকে চৰকাৰক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে সেই চাহ জনজাতি জাতীয় সন্মিলনৰ ওপৰতো তদন্ত গ্ৰহণ কৰক যাতে আমাৰ ৰিজাৰ্ভেশ্যন সিটবিলাক অন্য জনজাতিৰ লোকসকলে যাতে নাপায় নহ'লে অন্যথা আমি আশাৰ যিহেতু আমাৰ ধনু আছে এই ধনু ধৰিবলৈ আমাক বাধ্য কৰাই নিদিয়ে আশা জিন্দাবাদ সারা আসামে উঠাও তুফান আশা লং লিভ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি যে জাতিগত প্ৰমাণপত্ৰ টিজিএল আৰু এক্সটিজিএল হিচাপে আমি দাহ কৰিলোঁ কাৰণ এইটোৱেই তেওঁলোকে আমাক বুৰ্বক বনাব বিচাৰিছে কাৰণ এক্সটিজিএল হিচাপে যিবিলাক আমাৰ পঢ়ি থকা ল'ৰা ছোৱালী তেওঁলোকক যদি আজি ওলাবলৈ যায় তেওঁলোকে টিজিএল হিচাপে তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ দিয়ে গতিকে আমি ক'ব বিচাৰিছোঁ যে আমাৰ নিজা নিজা কলা সংস্কৃতি আছে আমাৰ কালচাৰ আছে আমাৰ ভাষা আছে গতিকে আমাৰ নিজৰ যি আদিবাসী হিচাপে আমাক জাতিগত প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰক অন্যথা আগন্তুক যি ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমাক কৰি নিদিয়া হ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত